মুখৰ অফিচত সোমাই বলপূৰ্বকভাৱে সোমাই দিলে আপোনালোক খন্তি হৈ যাব। আমি নিজৰ অফিচত আমি ওলাই দিছো আহক। কথা কৈছো অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে জাতিৰ নাম লৈ সংগঠন কৰিছে, কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থাই এখন বেনাৰ আছে, তেওঁলোকৰ এজন প্ৰতীক থৈ এই বেনাৰখন ফালি মোহাৰি পিছফালে পেলাই থৈছে। গতিকে এইটো ৰুবুল দাসৰ নেতৃত্বত থকা সংগঠনে কৰিছে। ইয়াৰ ন্যায় লাগিব ৰুবুল দা, ন্যায় লাগিব, ইয়াৰ ন্যায় লাগিব। ছাত্ৰ সন্থাই আপোনালোকৰ মাজত আছে এখন বেনাৰ ফলক লৈ ছাত্ৰ সন্থাটো কোনো নিয়ম কিবা নিদিয়ে ৰুবুল দাস ছাত্ৰ সন্থা কোনো আমাৰ আছিলে আমি জাতিটো হৈ নিজৰ নিজৰ স্বাৰ্থ লাগিব। কংগ্ৰেছ কৰিব, এদিন ৰাইজ দল কৰিব, আমাৰ ল'ৰাক ব্যৱহাৰ কৰি টকা পইচা নানা মদ পানী খুৱাই আমাৰ ল'ৰাবোৰক বিপদৰ পইচাতে কৰিছে। এতিয়া আকৌ ৰুবুল আছে এই যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয় অবৈধভাৱে ৰুবুল দাসে ভাড়াতীয়া হিচাপে মানুহ লৈ আহিছে বিভিন্ন জিলাৰ পৰা। লখিমপুৰ মানে তেওঁ নগাঁৱৰ পৰা আনিছে, লখিমপুৰৰ পৰা আনিছে, তেনেকুৱা জেগাৰ পৰা লোৱা ভালে লৈ আহিছে। যোৰহাট কিমান ল'ৰা আনিছে? এইকেইটা খুব বেছি 30-40 তেওঁ বহিষ্কাৰ কৰা আছিলে নি? তেওঁ বহিষ্কাৰ কৰা আছিলে, তেওঁ বহিষ্কাৰ কৰা হৈছিলে। তাৰ কাৰণে তেওঁ আজি আহি ইয়াত যোৰহাটৰ ডিষ্ট্ৰিক্টত তলা ভাঙি দিছে। তলা ভাঙি সোমাই দিছে নি? যোৰহাট জিলাৰ ল'ৰাখিনি ৰ'ব, তলা ভাঙি সোমাই দিছিলে নেকি? সোমাই দিছে। তেওঁলোকৰ যোৰহাট জিলাৰ ল'ৰাখিনি আমি মিলাপ্ৰীতিৰে আছোঁ। মিলাপ্ৰীতিৰে থকাৰ পাছতো আজি জিলাৰ সভাপতি স্বয়ং নাহেই। সভাপতি নথকাৰ পাছতো তেওঁ মানে বলপূৰ্বকভাৱে আমাৰ কাৰ্যালয়ত সোমাবলৈ চেষ্টা কৰিছে। গুণ্ডা বাহিনী লৈ আহিছে, চব এইটো কথা আমি বাৰে বাৰে কৈ আছোঁ। আমি তেওঁক বহিষ্কাৰ এইটো কাৰণে কৰিছোঁ যে তেওঁ ৰাইজৰ দলত মানে সোমাই ৰাইজৰ দলত বিশৃংখল সৃষ্টি কৰিলে, তেখেতক তাৰ পৰা বৰ্খাস্ত কৰিলে, কংগ্ৰেছত কৰে তাৰ পৰাও বৰ্খাস্ত কৰিলে, তাৰপাছত নিজৰ ঘৰৰ পৰা কাৰ্যালয় চলাবলৈ বিচাৰিলে। তাৰ কাৰণে আমি ক'লে আমি প্ৰতিবাদ কৰিলে। আপোনাৰো কৈ দিয়ক, এওঁলোকে কৈছে আপোনাৰো কৈ দিয়ক। তেখেততো ক'বলৈ গ'লে নকয় কেলে আকৌ যে আপুনি আপোনাক বহিষ্কাৰ কৰা হৈছিলে বুলি কৈছে, আৰু আজি আপুনি মানুহ লৈ আহি পেলাই তলা ভাঙিছে বুলি কৈছে। আপোনাৰতো কওক। মোৰ
মোকতো কোনেও বহিষ্কাৰ কৰা নাই আৰু মইতো সংগঠনটো এৰি আহিছোঁ মই জাতিটোতো এৰি দিব নোৱাৰোঁ জাতিটোৰ যেতিয়া কিবা এটা প্ৰব্লেম হ'ব মই আহিবই লাগিব মান মাতিবলৈ আহিবই লাগিব নিশ্চয় আহিব লাগিব ইয়াত কাজিয়া বিষয় নহয় আমাৰ নিজৰ ভিতৰত কাজিয়া কৰি লাভ নাই আমি কেনেকৈ আমি জাতিটো জীয়াই ৰাখিব পাৰোঁ এতিয়া কেউ জনগোষ্ঠী এটা যে আমাৰ ওপৰত জাপি দিবলৈ লৈছে অবৈধভাৱে আমি সেইখিনি বুজা ল'ব নোৱাৰোঁ সেইকাৰণেহে আহিছোঁ তেওঁলোকে যে ক'লে যে আপুনি মানুহ লৈ পেলাই আহি মানুহ লৈ আহি পেলাই মোৰ কি শকতি আছে কাৰণ মই মানুহ মাতি আহিলে মই সংগঠন কৰা নাই যেতিয়া মই নিজেহে আহিছোঁ মই মানুহ লৈ অহা নাই ইয়ালৈ মই সংগঠনৰ লগত মই নিজেহে আহিছোঁ তেতিয়াহ'লে হুলস্থুলটো কেলে সৃষ্টি পৰিষদৰ এটা সজাতি দল আজি যোৰহাট জিলাখনত এখন গঠন কৰিবলৈ অহা হৈছিলে এই সমিতিখনত গঠন কৰিবলৈ অহাত আমি কেন্দ্ৰীয় কাৰ্যালয়লৈ আহিছিলোঁ কেন্দ্ৰীয় কাৰ্যালয়ত অহাৰ পিছতে কিন্তু ইয়াৰ দুজনমান সতীদ্বয়ে মানে পুৰণা সংগ্ৰামী সতীদ্বয় তেখেতলোকে বন্ধ কৰিছে আৰু চিঞৰখন তেখেতলোকে কৈছে মই এটা কথা কৈছোঁ দেই মই কিন্তু হাই হুলস্থুল নুশুনো চিধা কথা মই অকণমান পিছত ৰুমটো তলা মাৰি দিম গতিকে আপোনালোকক মই কাটৰে অনুৰোধ কৰিছোঁ নিজৰ মাজত কিখিনি কি হৈছে ভালকৈ আলোচনা বিলোচনা কৰক নহ'লে কিন্তু মই ৰুমটো তলা মাৰি দিম মই ৰুমটো তলা মাৰি দিম আৰু মোৰ কথা শুনি লওঁ ইয়াত এটা শান্ত পৰিৱেশত সৃষ্টি হৈ থকা এটা জেগা অশান্তিকৰ পৰিৱেশ যাতে কোনেও সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ চবকে দেই গোটেইখিনি মোৰ জ্ঞাতি কুটুম্ব গোটেইখিনি মানে নিজৰ ভাতৃ সমলৰা গতিকে নিজৰ মাজত কিবা ভুল ক্ৰুটি হৈছে নিজে আপোনালোকৰ মানে চেটেল কৰি লওক আৰু নহ'লে কিন্তু এই হুলস্থুলৰ পৰিৱেশটো মই মানি নল'ম এটা স্পষ্ট মতলব মই এটা সময়ত মই ৰুমটো মই তলা মাৰি দিম মই বাৰে কৈ আছো নাই হুলস্থুলৰ চব কথাটো হ'ল কি জীৱনৰ বিভিন্ন সমস্যাৰ লগতে অনুসূচিত জাতিৰ স্বগোষ্ঠীৰ উন্নয়নৰ কাৰণে মানুহ নিজৰ ঘৰত সম্পত্তি গোটাই নিজৰ ঘৰৰ পৰা নিজে নিজৰ টাংঘৰত ভৰাই নিজৰ ভাতৃঘৰ পৰা সংগঠনৰ কাৰ্যালয় চলাইছে ৰাজ্যৰ কাৰ্যালয় নিজৰ ঘৰৰ পৰা এইকেইটা ল'ৰা এইকেইটা আমাৰ নিজৰ ককাই ভাই ল'ৰা এইকেইটা আমি একেখন গাঁৱৰে ল'ৰা এই ককাই ভাই ল'ৰাকেইটাই আমি সংগঠনত আপোনালোকে নিশ্চয় সংবাদ মাধ্যমত দেখিছে যে আমি নিৰবিচ্ছিন্নভাৱে অনুসূচিত যুৱ ছাত্ৰ ভোট কৰি আহিছোঁ আৰু ৰুবুল দাসে কেইবাবাৰো ৰাজনীতিত জইন কৰাৰ কাৰণে নিজৰ ঘৰত কাৰ্যালয় ব্যৱহাৰ কৰি নিজৰ পত্নীৰ দ্বাৰা নিজৰ গুগল পে'ৰ যোগেদি আমাৰ ছাত্ৰ ল'ৰাসকলক মদ পানী খাবলৈ নানা টকা মানে তেওঁ যোগান ধৰি আহিছে বহিষ্কাৰ কৰিছিলে নেকি বহিষ্কাৰ কৰা হৈছে ছেপ্টেম্বৰ 2 তাৰিখে কেন্দ্ৰীয় সমিতিৰ বিশেষ কথাটো হৈছে কি কথাটো হৈছে ৰুবুল দাসৰ একনায়কত্ববাদী কথাটো হৈছে কি আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নিপিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে
মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।